এটা কথা বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে জানিব বিচাৰে যে 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাম যে 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই। মানে বহুত ছাত্ৰ-ছাত্ৰীয়ে কনফিউজত আছে যে 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই। আপোনালোকে চাগে গম পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগত ঘোষণা কৰিছিল যে 2024-25 বৰ্ষৰ পৰা মেট্ৰিক বুলি কোনো পৰীক্ষা নাথাকিব। ক্লাছ 8 আৰু 9 দৰেই হ'ব ক্লাছ 10ৰ এক্সাম, স্পেচিয়েলি মেট্ৰিকৰ দৰে কোনো এক্সাম নাথাকিব ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। আৰু এটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছিল যে যদি মেট্ৰিক পৰীক্ষা উঠাই দিয়া হয় তেন্তে টপ 10 ৰেংক নাথাকিব আৰু ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া নহ'ব। 10ম শ্ৰেণীত এক্সাম দি ডিৰেক্টলি কলেজত পঢ়িব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে আৰু চূড়ান্ত পৰীক্ষাটো দ্বাদশ শ্ৰেণীত পতা হ'ব বুলি কৈছিল। বাট 2024-25 বৰ্ষত মেট্ৰিক নহ'ব বুলি এনেকুৱা কোনো নতুন খবৰ এতিয়ালৈকে অহা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক নহ'ব বুলি আগতে কৈছিল কাৰণে ডিৰেক্টলি ক'ব পৰা নাযায় যে মেট্ৰিক নহ'ব বুলি, কিয়নো এইফালে ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ শিক্ষা সংসদৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে আৰু 1 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব বুলি কৈছিল। যদি ক্লাছ 9ত এইবাৰ ৰেজিষ্ট্ৰেশ্যন হয় তেন্তে 2024-25 বৰ্ষত মেট্ৰিক হ'ব বুলি সম্ভাৱনা আছে। যি কি নহওক, শেষত ছাত্ৰ-ছাত্ৰীসকলক কথা এটা কওঁ যে যদি মেট্ৰিক হয় বা নহয় তোমালোকে কিন্তু কেতিয়াও তোমালোকৰ ষ্টাডি বন্ধ নকৰিবা। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰো কৈছিল যে 2023-24 বৰ্ষত মেট্ৰিক নহ'ব বুলি, বাট এইবাৰতো মেট্ৰিক হৈছে। চ' মেট্ৰিক পৰীক্ষা নহ'ব বুলি তোমালোকে নিজৰ পঢ়া কেতিয়াও বন্ধ নকৰিবা, নহ'লে তোমালোকে বিপদত পৰিব পাৰা। যদি মেট্ৰিক পৰীক্ষা উঠাই দিয়া হয় তেন্তে কেনেকুৱা হ'ব তোমালোকৰ মতামতটো কমেণ্টছত জনাই দিয়া। মোৰ মতে ভাল নহ'ব, কিয়নো যদি মেট্ৰিক পৰীক্ষা উঠাই দিয়া হয় তেন্তে নাথাকিব কোনো টপ 10 ৰেংক আৰু নাথাকিব কোনো ডিভিজন আৰু ছাত্ৰ-ছাত্ৰীসকলক দিয়া নহ'ব কোনো ধৰণৰ বঁটা।